हेलो फ्रेंड्स की खबर सकलोरे बहुत दिনৰ মূৰত আহিছো এটা মিনি ব্লগ লৈ পিতৃ মাতৃ বন্দনাৰ স্পেশাল লিভ পাইছিলো মাক কলে বলা কৰবাৰ পৰা ফুৰি আহো মাকো কলে কো নাযায় এখন মান্তি হল মাকৰ ঘৰলৈ যাব বুলি তাৰ মানে আমি ওলালো মামাৰ ঘৰলৈ বহুত দিনৰ মূৰত যাব ওলাইছো যেহেতু মনটো এনেও ভাল লাগিছে ৰাস্তাত গৈ থাকোতে অলপমান এনেদৰে আমি মিঠাই কিনি ললো আৰু গৈ পেলাই এটা সময়ত মামাৰ ঘৰ পালো সোমোৱাৰ লগে লগে দেখিলো যে গাঁওখন বা ঘৰখনৰ বহুতখিনি সলনি হৈছে আগতে যে গৰম বন্ধত আহি আমি ইমান দিন ইয়াত থাকিছিলো সেই কথাবোৰ ভাবিলেই এতিয়া ভাল লাগি যায় এয়া আমি বহুত সময় মামাৰ লগত আড্ডা দিলো যদি আগৰ সময়খিনি আকৌ ঘূৰাই পাব পৰা হলে কিমান যে ভাল লাগিলে হেতেন নহয়নে এইফালে মামীয়ে আমাৰ বাবে খাচী মাংস বনাই আছে বহুত দিনৰ মূৰত মামীৰ হাতৰ খাচী মাংস খালো মই আকৌ মাজতে বিলনীয়াৰ দায়িত্ব অলপমান পালিলো দেই আহাৰ সময়ত পুনৰ গাঁওখন আকৌ এবাৰ ফুৰিলো ইমানেই ভাল লাগিলে ধাননি পথাৰবোৰ দেখি পেলাই আৰু আপোনালোকেও ব্লগটো চাব আৰু যদি ভাল লাগে সাবস্ক্ৰাইব কৰি